নমস্কাৰ আজি মই ভিডিওটো এনেকৈ ষ্টাৰ্ট কৰিছো কাৰণ আজি মোৰ শুটিং নাই আৰু সেই কাৰণে মই তেল দি থৈছো চুলিত আৰু ভাবিলো এই তেল দিয়া সময়খিনিত স্কিন কেয়াৰো কৰিলো কাৰণ যেহেতু আমাৰ শুটিং কামটো এনেকুৱা যে আমি ৰ'দে বৰষুণে কাম কৰিব লাগে আমাৰ স্কিনটো মেইনটেইন কৰিবলৈ খুব টান আৰু আজি যেহেতু বন্ধ ভাবিলো যে ঘৰতে এটা ফেস প্যাক বনাই কিনে লগাও আৰু আপোনালোককো দেখাও যে আমি কেনেকৈ স্কিন কেয়াৰ কৰিব পাৰো আৰু আমি কেনেকৈ কৰো আৰু এটা কথা পাহৰি গৈছিলো ক'বলৈ এটো ছোৱালী বুলি নহয় দে এটো লৰা ইউজ কৰিব পাৰে আৰু এটো খুব সহজে ঘৰত পোৱা বস্তুৰে মই বনাম দুটা আইটেম খালি বলক চাও বেছি দেৰি নকৰো মিক্সিত ধুনিয়াকৈ গুৰি কৰি লৈছো মসুৰ দাইল তাৰ লগত মই গাখীৰ এড কৰিম আপোনালোকে দৈও দিব পাৰে যদি অইলি স্কিন হয় যেহেতু মোৰ ড্ৰাই স্কিন মই গাখীৰে দিও গাখীৰ ল্যাকটিক এসিড থাকে হেতু বাবে ড্ৰাই স্কিনৰ কাৰণে ভাল এটা ধুনিয়া মাস্ক টাইপৰ কনসিস্টেন্সিত আহি যাব ফেস প্যাকটো ৰেডি হৈ গল যেহেতু আপোনালোকক মই দেখালো কেনেকৈ বনাইছো একো মানে বাহিৰা বস্তু ইউজ কৰা নাই তেনেকৈ আমাৰ ঘৰত থকা বস্তুৱে ইউজ কৰিছো মানে আপোনাৰ সানটেন যদি অতৰাব আছে এটো বেষ্ট হয় এই মই লগাও তাৰ পিছত এটো লগাই মেলি মই 15 মিনিটস থাকিম তাৰ পিছত ধুই দিম মোৰ হৈ গল মই বহুত ধুনিয়াকৈ স্প্ৰেড কৰি লগাই ললো আৰু এটা কথা আপোনালোকক ইয়াতে কও যি আপুনি মুখত লগাই ন ডিঙিটো লগাব ইভেন টোন লাগে আৰু সেই কথাটোৱে ক'বলৈ আছিল মই লগালো এতিয়া 15 মিনিটস পিছত মই ধুই দিম তাৰ পিছত আপোনালোকক ৰিজাল্ট দেখাম হেল্ল আহি গলো মই গা ধুই এইটো হল মোৰ আফটাৰ ৰিজাল্ট কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকে যদি মই দেখুৱা ৰেচিপিটো ইউজ কৰে আৰু কি ডিফাৰেন্স পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে ঘৰত এনেকুৱা কিবা হোম ৰেমেডিজ ইউজ কৰে যোনটো আপোনালোকে ভাল পায় ইউজ কৰি কমেন্টত জনাব নাপাহৰিব আকৌ লগ পাম বাই